Hey guys, welcome back to my YouTube channel. गाइस आज है वर्ल्ड मेंटल हेल्थ डे जो हर साल 10 अक्टूबर को सेलिब्रेट किया जाता है और यहाँ हमारे डिपार्टमेंट ऑफ साइकेट्री के ओपीडी सेक्शन एरिया पे छोटा सा प्रोग्राम रखा है जहाँ पेशेंट्स, अटेंडेंट्स, नर्सिंग स्टाफ, वर्किंग मेंबर्स लोग आए हुए हैं एंड हियर वी वेलकम डॉक्टर, साइकोलॉजिस्ट एंड इंचार्ज। नमस्कार সকলোকে এগৰাকী সদস্যা সৰ্বপ্ৰথমে আপোনালোক সকলোকে আজিৰ বিশেষ দিনটোৰ বাবে আদৰণি জনাই আজিৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ প্ৰথমতে মই আমাৰ সাইকোলজিষ্ট স্বপ্নালী নায়ক মেমক ওয়েলকাম স্পীচ ৰাখিবলৈ অনুৰোধ জনাম। নমস্কাৰ সকলোকে আজি আমি সবে গেদাৰ হৈছোঁ এটা বিশেষ কাৰণৰ বাবে আজি ৱৰ্ল্ড মেণ্টেল হেল্থ ডে চেলিব্ৰেট কৰা যায় 10 অক্টোবৰ এভৰি ইয়াৰ আমি এই দিনটো উদযাপন কৰোঁ। চ' এইবাৰৰ থিমটো হৈছে এক্সেছ টু ছাৰ্ভিচেছ মেণ্টেল হেল্থ ইন কেটাষ্ট্ৰফ এণ্ড ইমাৰ্জেঞ্চি। মানে যেনেকৈ আপোনাৰ ৰিচেণ্টলি ৱাৰ হৈ গৈছে ন, পেণ্ডামিকো হৈ গৈছে, সেই তেনেকুৱাখিনি সময়ত আমি কেনেকুৱা ধৰণৰ ছাৰ্ভিচ দিব পাৰোঁ যোনখিনি মানুহ কিবা মানসিক বেমাৰত ভুগি আছে। চ' থেংক ইউ। ইয়াৰ পাছতে মই আমাৰ বিজি হস্পিটেলৰ সাইকিয়াট্ৰিষ্ট পাৰ্থপ্ৰতিম শইকীয়া ছাৰক মেণ্টেল হেল্থৰ বিষয়ে ৰাখিবলৈ অনুৰোধ জনাম। নমস্কাৰ। নিজৰ কাৰণে কৰিব আপুনি একো প্ৰিপেৰেশ্যন কৰোৱা নাই, প্ৰিপেয়াৰ কৰি অহা নাই। ঘৰুৱা হিচাপে যিখিনি কথা আপোনালোকে জানে মই জানো তাৰে মাজত ঠিক আছে। তাৰে আগতে কৈ লওঁ মই মেণ্টেল হেল্থ ডে আছিল 10 অক্টোবৰ। প্ৰত্যেক বছৰ ছেম ডেটত পতা হয়, হ'লে এটা বেলেগ বেলেগ স্কিম প্ৰত্যেক বছৰ কি নতুন যোৱা বছৰ কি বেলেগ আছিল, এই বছৰ কি বেলেগ। কিন্তু হ'ল এইবাৰ যে আমি কেটাষ্ট্ৰফি মানে কি বিপদজনক অৱস্থা মেণ্টেল হেল্থ যে চবৰে অধিকাৰ আছে, আইন আছে, সেই ওপৰতে এই বছৰ কিন্তু ইলাবৰেট কৰি কিন্তু বহলাই কিনে মই স্পীচটো বৰ্ড হ'ল। ঠিক আছে। ফাৰ্ষ্ট অফ অল মেণ্টেল হেল্থ বুলিলে আমি কি বুজো? আমি হেল্থ বা স্বাস্থ্য বুলিলে আমি অকল শাৰীৰিক স্বাস্থ্য মেইনলি বুজি পাওঁ, ৰাইট? চৰ্দি লাগিলে ডাক্তৰ ওচৰত গ'লো, ডাক্তৰ জলপূৰণ কৰিলে ডাক্তৰ ওচৰত গ'লো, হয়। অলপমান যেতিয়া আমাৰ ষ্ট্ৰেছ বাঢ়ে, মাজে মাজে কেতিয়াবা কথা পাহৰাৰ নিচিনা হয়, অলপমান মন চনটো ভাল নালাগে, যোনগৰাকী মানুহে ৰাতিপুৱা ধুনীয়াকৈ চোতালখন সাৰে কিন্তু ঘৰৰ লগতে মন নাযায়, সদায় কৰা দৈনন্দিন কামকেইটা যেতিয়া কৰিবলৈ মন নাযায়, আমি কিন্তু কিমান ধ্যান দিওঁ। কোনোবাই যদি কয় আমি কি কওঁ, মনটো ভাল লগা মনটো নিজে নিজৰ মনৰ কথা চব মনৰ কথা মনটো ভাল লগালে ভাল লাগিব, আমি এনেকৈ কৰিম, ৰাইট? আমি মেণ্টেল হেল্থৰ পৰা আমি কেতিয়াও ফ'কাছ কৰোঁ। WHO World Health Organization হেল্থৰ যিটো ডেফিনেশ্যন দিছে, স্বাস্থ্যৰ যিটো ডেফিনেশ্যন দিছে তাত অকল ফিজিকেল হেল্থৰ কথা লিখাই নাই, তাত লিখিছে মেণ্টেল হেল্থ আৰু ফিজিকেল হেল্থৰ দুটাই ইম্পৰ্টেঞ্চ লিখিছে, কম্বিনেশ্যন, তাৰে কম্বিনেশ্যনটো লিখিছে। তো আমি প্ৰপাৰ হেল্থ বুলিলে সদায় ফিজিকেল আৰু মেণ্টেল হেল্থৰ কম্বিনেশ্যন, ৰাইট? বেছিকৈ আপোনালোক ফ'কাছ কিয় কৰা হৈছে? বিকজ আপোনালোক হ'ল কেয়াৰ গিভাৰ। পেচেণ্টটো ইয়াতে ৰোগী কোনটো কোনে কোনে ৰোগত আক্ৰান্ত হৈ আছে বা ৰোগত কোনে কোনে ভুগি আছে আৰু কেয়াৰ গিভাৰ মানে অৰ্থাৎ যত্ন লোৱা। এনে যত্ন লোৱা এতিয়া ইয়াতে যত্ন লোৱা কোনটো আছে? ডাঙৰ আপুনি যত্ন লোৱা হয়, আপুনি কৰে, আপুনি নহয়, আপুনি কষ্ট পাই আছে, মোৰ নাজানো হাতত কেনেকুৱা লাগি আছে, আপুনি যত্ন লোৱা, ঠিক আছে। দেখুন ভ্যানটি খালি গ্লাছ কোর্স হয় এইটো গ্লাছ গ্লাছৰ মাজত মই কিয় দুটা গ্লাছ ৰাখিছোঁ আৰু এটা এমটি গ্লাছ আনিছোঁ। যত্ন লতাজন হওক এইজন আৰু ৰোগীজন হওক এনেকুৱা লাগে নাই? আপুনি যোৱা জুইন কৰি কিনে আপোনাৰ ৰখি আছে হয়নে? এনেকুৱা লাগে নাই? মোৰে কেতিয়াবা মনটো বেয়া হৈ আহিব, মই ভাগৰুৱা হৈ পৰিছোঁ, এনেকুৱা লাগে নাই?
হা উড়ে যে হৈ যাব মুড়ি দিলে হৈ যাব কেতিয়াবা লোৱা আৰু কি নাইকিয়া হৈ গৈছে নোৱাৰিছোঁ আৰু লাগে চ' আপোনাৰ ঘৰত যত্ন লতাসকলৰ মেণ্টেল হেল্থ আপোনালোকৰ মানসিক স্বাস্থ্যৰ ইম্পৰ্টেঞ্চ বহুত বেছি কিন্তু আমাৰ সমাজত আপোনাৰ লাভটো যদি ফুল নহয় বাট আপুনি নিজৰ পৰা এনাৰ্জি আপুনি নিজৰ পৰা শক্তি তেওঁলোকক দি আছে আপুনি যদি ফুল হয় তেতিয়া এনেকুৱা গ্লাছটো ফুল কৰিব পাৰিব ৰাইট ঠিক আপোনাৰ গ্লাছটো যদি মই নিজেও কম মেচ দূৰ কৰি আছোঁ কেনেকৈ দিওঁ মই সেইকাৰণে এইবাৰ মেণ্টেল হেল্থৰ বিষয়টো কেনেকৈ ফ'কাছ নকৰোঁ কাৰণ বেছিকৈ মই যিখিনি কাৰণ প্ৰমাণ কৰিব অহাও নাই মই 5 মিনিটত মই যি কৈ আছোঁ নিজে ভাবি এতিয়াই কৈছোঁ ঠিক আছে চ' আপোনালোকে যিটো মানে দেখিছোঁ ৰোগীতকৈ বেছি যত্ন লোৱা সময় বেছি আছে হয় ত' আপোনালোকে নিজৰ স্বাস্থ্য নিজৰ মানসিক স্বাস্থ্যটো কেয়াৰ ল'ব লাগিব যদি অসুবিধা হয় কেতিয়াবা আমাৰ মেণ্টেল হেল্থ প্ৰফেশ্যনেল আছে আমি আছোঁ মই বুলি নহয় মইতো আছোঁৱে আমাৰ সাইকোলজিষ্ট আছে আমাৰ সাইকেট্ৰিক ছ'চিয়েল ৱৰ্কাৰ আছে আমাৰ সাইকেট্ৰিক নাৰ্ছিং আছে ঠিক আছে আমি গোটেইখিনি আমি এটা নিয়ম পাওঁ আমি টিম ৱৰ্ক হিচাপে আমি প্ৰত্যেকজন ৰোগী আমি আৰু কৰি ইয়াৰ পৰা আমি পঠিয়াই আছোঁ বা যোনে আহি ইয়াতে কিবা এটা আমি ছাৰ্ভিচ দি আছোঁ ত' মই যাকে পায় গৰাকী বুলিয়ে নহয় তেওঁলোক পাছত যিমানখিনি বুজি আছে প্ৰত্যেকজনে সিমানে জানে প্ৰত্যেকজনে মোক টিমৰ সিমানে ডাঙৰ মেম্বাৰ হয় যিমানটো মই হয় তো মই নাথাকিলোঁ তেওঁলোক আছোঁ আমি এজ এ টিম আছোঁ এইবাৰ টিমটো সেইটোৱে এবাৰ টিমটো কি আছে আৰু পাহৰিলোঁ কি আছিলে এক্সেছ টু ছাৰ্ভিচেছ মানে আপোনালোকে ছাৰ্ভিচ পাবই এক্সেছ ছাৰ্ভিচেছ কেটাষ্ট্ৰফিক ইমাৰ্জেঞ্চি ইমাৰ্জেঞ্চি যুদ্ধ হওক আপোনাৰ বেয়া হওক দুৰ্ভিক্ষ হওক কি হওক বিপদ হওক আপদ হওক ছাৰ্ভিচ আপোনালোকে সদায় পাব ঠিক আছে চ' Happy World Mental Health Day, October. Once again, to all. Ask me the question. ইয়াৰ পাছতে মই আমাৰ বিজি হস্পিটেলৰ ইনচাৰ্জ চিষ্টাৰ আইনক মই অলপ এক্সপিৰিয়েঞ্চ দি থ'ব পাৰে বা কিন্তু আপোনালোকে এবাৰ ডাঙৰকৈ আমাৰ বহুত অসুবিধা হ'ব সেইকাৰণে মই গতিকে দিব লাগে কিয় কাৰণ পেচেণ্টক লোৱাৰ পৰা লৈ কিনে পেচেণ্টে কি গাত দিছে নাই পেচেণ্টে নখ কাটিছে নাই প্ৰত্যেকজন পেচেণ্টে চাপ'জ ভাত খাইছে কোনোবাই পানী খাইছে নে নাই ক'ৰবাত লেতেৰা হৈছে নেকি কোনোবাই বাথৰুম বহুত লেতেৰা হৈ আছে তাৰ পেচেণ্টে গৈ কিনে আচাৰ কৰিব পৰা নাই বাহিৰত কৰিব পৰা নাই প্ৰত্যেকটো বস্তু এটা বেজীৰ পৰা লৈ কিনে এটা মেডিচিনলৈকে সব বস্তু ইণ্টাৰেষ্ট ঠিক আছে তেওঁ হয়তো লিংগুইষ্টিক ডিফাৰেঞ্চৰ কাৰণে আপোনালোকৰ লগত কমিউনিকেট কৰিব নোৱাৰিব পাৰে কিন্তু তেওঁকে আমি আজি এটা ওলাব পাৰোঁ গোটেই সৰ্বস্ব গোটেইখিনি তেওঁ অকলে চলাই আছে যিকোনো মুহূৰ্তে এই প্ৰব্লেম লৈ যদি আহোঁ আমাৰ বাইদেউ আছে ছাৰো মই বিচাৰি ছাৰক কৈছে তথাপিতো মই আপোনাৰ নাম সদায় মনত থাকিব কিন্তু আপোনালোক মোৰ যদি কিবা ভুল হৈছে এইখিনি আমি ক'ব পাৰিছে ইয়াত ইয়াৰ পাছতেই মই আমাৰ বিজি হস্পিটেলৰ ৰোগীসকলক এজন নিজৰ অভিজ্ঞতা সমূহ ৰাখিবলৈ অনুৰোধ জনাইছিলোঁ আহি নিজৰ আপোনালোকে এক্সপিৰিয়েঞ্চটো ক'ব পাৰে যে আপোনালোকে আহিছে কিমানখিনি ক'ব পাৰিছে Sabe como é que é uma matéria hoje isso não é ele que eu não vou nem né se é o que mais é Luiz você tem que calma calma isso আৰু আমাৰ হস্পিটেলৰ ইনচাৰ্জ চিষ্টাৰ আইৰিনা আৰু আমাৰ সকলোলৈকে মই মোৰ বছৰ জনা শুনাইছোঁ
নাজানো আমি ইয়াত ইমানখিনি আপোনালোকক ভাল কৰিব পাৰিছোঁ আমাৰ ছাৰৰ মানে অনুজ্ঞা মতে কিন্তু যিমানখিনি পাৰিছোঁ আমি ভাবিছোঁ যে আপোনালোককে আমি আমাৰ ভালখিনি দিবলৈ বিচাৰিছোঁ আজি এই 10 অক্টোবৰ তাৰিখৰ বিশেষ দিনটোৰ কাৰণে আপোনালোকক সকলোকে মই মোৰ ফালৰ পৰা মঞ্চ প্ৰণাম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে যেন আমাৰ হস্পিটেলৰ পৰা ভাল হৈ পিনি মানে আৰোগ্য হৈ পিনি এক সংসাৰ যাতে কৰিব পাৰে সেইটোৱে মই আপোনালোকৰ আগত মোৰ অভিজ্ঞতা ৰূপায়ণ কৰিবৰ বাবে মই মোৰ ফালৰ পৰা আৰু বিজি হস্পিটেলৰ ফালৰ পৰা সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ सो गाइस आज का जो वर्ल्ड मेंटल हेल्थ डे का प्रोग्राम था वो अभी ख़त्म हुआ एंड मेंटल हेल्थ के बारे में एग्जांपल देते हुए हमारे यहाँ साइकेट्रिस्ट डॉक्टर ने हमें बताए हैं और हम सभी लोगों को मेंटल हेल्थ के बारे में बहुत कुछ जानने को मिला सो थैंक यू सो मच टू आवर सर और आज का ये प्रोग्राम आसामीज़ लैंग्वेज में था और सबटाइटल के लिए आप स्क्रीन के ऊपर जो कैप्शन है उस पर टाइप करके आप देख सकते हैं और अभी हमारे टीम से आप सभी लोगों को मिलवाते हैं ये है हमारे टीम हैप्पी वर्ल्ड मेंटल हेल्थ डे सो गाइस तो ये था आज का मेरा वीडियो नया ब्लॉग बहुत जल्दी आएगा तो आप लोग टेक केयर एंड लव यू ऑल बाय